এডুকেশ্যন টিকে আসাম চলা সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল এটা গুড নিউজ আহিছে গুড নিউজটো হ'ল যে ইয়াতে দেখিছে আপোনালোকে যিসকলে শিক্ষক হ'ম বুলি ভাবিছে ইন ফিউচাৰ যিহেতু শিক্ষক হ'বলৈ ডিএলএড বা বিএডৰ প্ৰয়োজন হয় আৰু চৰকাৰী ডিএলএডত কৰিলে বহুত কম খৰচত কৰিব পাৰে ইয়াৰ কাৰণে প্ৰি এন্ট্ৰি টেষ্ট হ'ব প্ৰি এন্ট্ৰি টেষ্ট হ'লে তাত এন্ট্ৰেন্স এক্সাম এইটো এটা ইয়াৰে আমাৰ অনলাইন কৰিব লাগিব প্ৰথম কথা ইয়াতে গোটেইবোৰ দিয়া আছে ডিটেইলছ মই গোটেইখিনি কৈ ল'ম হায়াৰ সেকেন্ডাৰী 50% থাকিব লাগিব 50% থাকিবই লাগিব মাষ্ট বি আৰু এসসি এসটি ক্যান্ডিডেটছৰ কাৰণে বাৰু 5% তেওঁলোকক মাৰ্কসটো কম হ'লেও হ'ব কিন্তু 50% আমাক লাগিবই বাকি যিমানবোৰ কাষ্ট আছে বয়স 18 বছৰৰ পৰা 34 বছৰ তাৰে পিছতে আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগিব scrtpet. এইটো মই এইবিলাক বাৰু মই দি দিম আৰু এপ্লিকেশ্যন ফিজ দিয়া আছে 600 টকা আৰু ইয়াৰে আপোনালোকৰ অনলাইন ষ্টাৰ্ট হ'ব 18 তাৰিখৰ পৰা আৰু 5 জুনলৈকে থাকিব এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে 5/7/2025 তাৰিখে আৰু এক্সামটো হ'ব 13/7/2025 ডিক্লেৰেশ্যন অফ ৰিজাল্ট 28/7/2025 গতিকে সময়সীমা আছে পৰীক্ষালৈকে প্ৰায় আমাৰ 2 মাহ মান সময় আছে গতিকে এইখিনি সময়ৰ ভিতৰত প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিয়ক তাৰে পিছতে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ মেৰিট লিষ্টবোৰ প্ৰকাশ পাব কোনখন ডিস্ট্ৰিক্টত কিমান কাট অফ যায় বা কোনখন ডিস্ট্ৰিক্টত পায় আপোনালোকে সেইবিলাক গম পাব গতিকে 2 ইয়াৰ্স ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন ডিএলএড কৰিলে এলপি আৰু ইউপি দুইটাতে এপ্লাই কৰিব পাৰি যেহেতু গতিকে এটা গুড নিউজ হয় কাৰণ গভৰ্ণমেণ্টত ডিএলএড মই নিজে কৰিছিলোঁ আৰু গভৰ্ণমেণ্টত ডিএলএড কৰিলে খুব কম খৰচতে হৈ যায় ৰেগুলাৰ ক্লাছ হয় 2 বছৰ গতিকে এইখিনি আছিল এটা আপডেট সকলোৱে শ্বেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি লওক থওক আৰু মই 18 তাৰিখে অনলাইন কেনেকৈ কৰিব লাগে সেইটো মই দেখুৱাই দিম বাৰু ষ্টেপ বাই ষ্টেপ ভিডিঅ'বোৰ দি থাকিম আপোনালোকে জাস্ট ফলো কৰি থাকিলে হ'ল এইখিনি আছিল এটা আপডেট ধন্যবাদ থ্যাংক ইউ